আমাৰ যেটো চাৰ্জ ফ্ৰেমৰ আজি আছিলে জুবিনদাৰ কেছটোত অমৃত প্ৰভাৰ হৈ যিজন এডভোকেট আহিছিলে তেওঁ অমৃত প্ৰভাৰ বেইল পিটিশ্যন মুভ কৰিছে লগতে চাৰ্জ ফ্ৰেমিঙৰ কাৰণে যেটো আছিলে হেতু হিয়াৰিং তেওঁ কৰিছে কিন্তু কথাটো হ'ল যেহেতু গোটেই এটা ভলিউমিনাছ চাৰ্জশিট আমাৰ মাত্ৰ এজনেই চৰকাৰী অধিবক্তা আৰু এজন চৰকাৰী অধিবক্তা দুখন কোৰ্টত দৌৰাদৌৰি কৰি আছে এখন মেইন সেশন এখন হল এডিশনেল এটা আপোনালোকে কওক ইমান ডাঙৰ কেছ এটা এজন এডভোকেট এজন একিউজডৰ হৈ সাতজন এডভোকেট আহিছে পঢ়া শুনা কৰি আৰু এজন আছে ইফালে 5-6 জনৰ কাৰণে অকলে গতিকে তেওঁ নিশ্চয়কৈ টাইম লৈছে তেওঁ বেইল এপ্লিকেশ্যনৰ ওপৰত অবজেকশ্যন দিব গতিকে আমাৰ চৰকাৰী অধিবক্তা যিজন আছে ভূপেন্দ্ৰ ভট্টাচাৰ্য ছাৰ তেখেতে প্ৰম্পটলি একশ্যন লৈছে আৰু ষ্ট্ৰংলি অপ'জ কৰিছে আৰু কৈছে যে আমি ইয়াৰে বিৰোধিতা কৰি পেলাই অবজেকশ্যন ফাইল কৰিম সিদ্ধাৰ্থ শৰ্মাৰ হৈ যিজন এডভোকেট তেওঁ ভাৰ্চুৱেলি মানে অনলাইন ভিডিঅ' কনফাৰেন্সিং যোগেৰে বাহিৰৰ পৰা কলকাতাৰ পৰা অনিল মিশ্ৰা তেওঁৰ নাম তেওঁ এপিয়াৰ হৈছে তেওঁ সময় বিচাৰিছে এই চাৰ্জ ফ্ৰেমিঙৰ কাৰণে চাৰ্জ যেটো হিয়াৰিং হ'ব কাৰণ এইটো বহুত ডাঙৰ ভলিউমিনাছ কেছ তেওঁ সময় দিছে আৰু লগতে সিদ্ধাৰ্থ শৰ্মাৰ এটা প্ৰপাৰ্টি আছে মহাবীৰ একুৱা বুলি সেইটো বস্তু ফৰ ফিচাৰ কৰাৰ কাৰণে এটেচ কৰাৰ কাৰণে CIDৰ যিজনী হেৰি আছে ৰজি মেম আছে তেখেতে হেৰি কৰিছে এখন পিটিশ্যন দিছে যে সেই বস্তুতে ফৰফিট কৰিব লাগে বুলি কিন্তু সেইটো ওপৰত এটা অৰ্ডাৰ হৈছে এইটো অৰ্ডাৰ হৈছে যে যেহেতু সেই গোটেই ঘটনাটোত যিখন এপ্লিকেশ্যন আছিলে CIDৰ পৰা তাত সিদ্ধাৰ্থ শৰ্মাৰ কিমানখিনি এমাউণ্ট আছে সেইটো ডিষ্টিংক্ট নাছিলে আৰু ডিষ্টিংক্ট নথকাৰ কাৰণে 14 দিনৰ নটিচ হৈছে নটিচৰ পিছত তেওঁলোকক শোকজ কৰিছে শোকজ কৰাৰ পিছতহে এই কেছত হেৰি হ'ব মানে কিবা এটা ৰায় দিব আৰু 2 নম্বৰ শ্যাম কানু মহন্তৰ হৈ এডভোকেট আহিছে আজি সুহৰিয়া আছে আমাৰ কোৰ্টত তেওঁলোক মই জনামতে কলকাতাৰ পৰা আহিছে তেওঁলোকে আজি বেইল পিটিশ্যন ফাইল কৰা নাই কিন্তু সময় লৈছে তেওঁলোকে কৈছে যে কিছুমান ডকুমেণ্ট তেওঁলোকে পোৱা নাই যদিও তেওঁলোকে পেন ড্ৰাইভটো পাইছে চাৰ্জশিটৰ কিন্তু ডকুমেণ্ট কিছুমান পোৱা নাই আৰু ডকুমেণ্ট নোপোৱাৰ কাৰণে তেওঁলোকে সময়টো লৈছে আৰু আদালতে সেই মৰ্মে সময় দিছে পিটিশ্যন ফাইল কৰিছে অমৃত প্ৰভা সন্দীপন গাৰ্গ পৰেশ বৈশ্য আৰু যিজন আছিলে সেইকেইজন এই তিনিজনৰ হৈ সন্দীপন গাৰ্গ আৰু যি দুজন নন্দেশ্বৰ বৰাৰ পৰেশ বৈশ্য তেওঁলোকৰ হৈ DLS যিটো আমাৰ আইন সেৱা প্ৰাধিকাৰী আছে তেওঁলোকে বেইল ফাইল কৰিছে আৰু অমৃত প্ৰভাৰ হৈ জনক ভূঞা নামৰ আপোনালোকে জানেই তেওঁ বেইল ফাইল কৰিছে আৰু সেই গোটেইখিনি অবজেকশ্যনৰ কাৰণে ফিক্স হৈ আছে নেক্সট ডেট দিছে আপোনাৰ 17 জানুৱাৰী